Assalamualaikum আপোনালোকক স্বাগতম জনাইছো এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আপোনালোকৰ মাজলৈ লৈ আহিছো এক বিগ ব্ৰেকিং নিউজ গুৱাহাটী পাঞ্জাবাৰীত নৃশংস হত্যাকাণ্ড হয় অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী এগৰাকীক হত্যা কৰি পুতি থলে শিলৰ দমত গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰী অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ শিহৰণকাৰী ঘটনা ৭৫ বছৰীয়া অকলশৰে বাস কৰা ছায়েৰা সুলতানা নামৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী গৰাকীক নিঃশংসভাৱে হত্যা কৰাৰ অভিযোগ উঠিছে এজন জুনাবৰ বিৰুদ্ধে উল্লেখযোগ্য যে অভিযুক্তজন পাঞ্জাবাৰীতেই বসবাস কৰিছিল সোমবাৰে পুৱা শিক্ষয়িত্ৰী গৰাকীয়ে নিজৰ ব্যক্তিগত কামত বেংকলৈ ওলাই গৈছিল আৰু সেইদিনাই অভিযুক্তজন প্ৰৱেশ কৰিছিল সেই মহিলা গৰাকীৰ ঘৰটোত এই দৃশ্য ধৰা পৰিছে সিসিটিভি কেমেৰাত মহিলা গৰাকীক হত্যা কৰি তেওঁৰ মৃতদেহটো পুতি থোৱাৰ অভিযোগ উঠিছে জনাবৰ ওপৰত স্থানীয় ৰাইজে জুনাবজনৰ ওপৰত সন্দেহ প্ৰকাশ কৰি আৰক্ষীক অৱগত কৰিছে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু অভিযুক্তক ধৰাৰ বাবে অভিযান চলাইছে এই ঘটনাই সমগ্ৰ পাঞ্জাবাৰী অঞ্চলত সৃষ্টি কৰিছে আতংক আৰু গভীৰ শোক আমাৰ ফালৰ পৰা মহিলাগৰাকীৰ পৰিয়াললৈ গভীৰ সমবেদনা থাকিল অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত চেনেলটো লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ